পুরোতে নহয় আজি আমার জায়গার পানি যদি কও আজি যে গোটেই গুৱাহাটী মহানগরে পানি দিম বুলি কৈছিলে আজি চন্দ্ৰপুৰত যেটো আঁচনি লৈছে আজিলৈকে টকা কিজানি অলরেডি শেষ হৈ গ'ল খতম হৈ গ'ল আঁচনি ৰূপায়ণ দেখাই দিলে কাগজে পত্রে কিন্তু রাইজে এতিয়াও জলজীবন কোনো ধৰণৰ পানী পোৱা নাই আজি সেই একেই আঁচনি আজি খাৰগুলিতো কৰিছে খাৰগুলিত হয়তো কিমান হাজাৰ কোটি টকা আছিল মই একদম ফিগাৰটো মনত নাই সেই আঁচনি আজিলৈকে পানী পোৱা নাই আৰু নিম্নমানৰ যিখিনি কাম কৰে মাজে মাজে আপোনালোকে দেখিছে যে ইমান নিম্নমানৰ কাম কৰে যিখিনি কৰে যে পানী ফুটা হৈ গ'লে মানুহৰ অৱস্থা কি হয় মানুহৰ ঘৰে দুৱাৰে অৱস্থা কি জলবোমাৰ যিটো আতংক সেই আতংকত মানুহ ভুগিব লগা হয় গতিকে চন্দ্ৰপুৰৰ যিটো আঁচনি হৈছে এই চন্দ্ৰপুৰবাসীক অতি সোনকালে খোৱা পানীৰ ব্যৱস্থাটো কৰি দিব লাগে বহিৰাগত যিবিলাক গোষ্ঠী ঠিকাদাৰ গোষ্ঠী আছে তেওঁলোকৰ ৰঙা দলিচা পাতি দিছে আৰু যিখিনি স্থানীয় আমাৰ ইয়াতে ঠিকাদাৰ আছিল তেওঁলোকৰ পৰা বৃহৎ সংখ্যক পইচা কমিশ্যন লৈ তেওঁলোকক কাম আবদ্ধন কৰি আজিলৈ তেওঁলোকক পইচা দিব পৰা নাই তেওঁলোকক পেটে ভাতে মাৰাৰ যি চক্ৰান্ত কৰিছে সেই প্ৰতিবাদত আমি আজি ৰাস্তাত নামিব লগা হৈছে তেওঁলোকে ঘৰে ঘৰে জল দিম বুলি কৈছিল আজি পৰ্যন্ত এইটো খোৱা পানী ৰাইজে পোৱা নাই সম্প্ৰদায় কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আমাৰ চন্দ্ৰপুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আমি গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সহযোগত আজি আমি এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহিছোঁ আপোনালোকে সকলোৱে জানে যে বিজেপি চৰকাৰ অহাৰ পিছত ঢাক ঢোল বজাই তেওঁলোকে এখন আঁচনি আৰম্ভ কৰিছিল যাৰ নাম আছিল জল জীৱন আঁচনি তেওঁলোকে কৈছিল হৰ ঘৰ জল হল ঘৰ নল কিন্তু কাৰ্যক্ষেত্ৰত হল কি পাইপ ফুটা দেখা পালো টেংকিও কৰা দেখা পালো ঠিকাদাৰ কিছুমানে বিলো পালে মন্ত্ৰীয়ে কমিশ্যনটো আগতেই ললে কিন্তু আজিলৈকে মানুহে পানী নাপালে এই যি দুৰ্নীতি হল কমিশ্যন ৰাজৰ অংকৰ কাৰণে এই আঁচনিখন কৰিলে তাক আমি ধিক্কাৰ জনাইছো আৰু এই আঁচনিখনৰ ৰূপায়ণৰ নামত যিখিনি কেলেংকাৰী হল তাত আমি তদন্ত বিচাৰিছো আৰু এই তদন্ত SIT দ্বাৰা নহয় কাৰণ আপোনালোকে ইয়াৰ আগতে আমাৰ সাধাৰণ সম্পাদক স্বপন মণ্ডল ডাঙৰীয়াই কৈ গৈছে যে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গঠন কৰা SIT দ্বাৰা এই দুৰ্নীতিৰ মানে নিকা তদন্ত নহব গতিকে আমি এই দুৰ্নীতিৰ কাৰণে আমি CBI তদন্ত বিচাৰিছো আৰু CBI ৰ ওপৰত আমাৰ আস্থা আছে কাৰণ আপোনালোকে অলৰেডি দেখা পাইছে জন্মনি ৰাভাৰ ক্ষেত্ৰত SIT গঠন কৰিছিল জুবিন গাৰ্গৰ ক্ষেত্ৰত SIT গঠন কৰিছিল জুবিন গাৰ্গৰ ক্ষেত্ৰত যি 10,000 ষ্টাৰ যি SIT কৰিছে সেই তদন্ত সামৰোতে কিমান বছৰ লাগে সেইটো ভগৱানে জানে কাৰণ আদালতৰ মেৰপেচ প্ৰত্যেকটো কলমৰ ওপৰত যুক্তিতৰ্ক হ'ব আৰু এই তেওঁলোকে এই বিজেপি চৰকাৰখনে দীঘলীয়া কৰাৰ ষড়যন্ত্ৰ কৰিছে আমাক সোনকালে ন্যায় লাগে জুবিন গাৰ্গৰ ন্যায় মৃত্যু তদন্ত সোনকালে ন্যায় লাগে আৰু লগতে আমি যিটো আঁচনিৰ কাৰণে আজি ধৰ্ণা কাৰ্যসূচী লৈছিলোঁ জল জীৱন আঁচনি এই আঁচনি যাতে আচলতে মুখ্যমন্ত্ৰীয়ে লগে লগে আমাৰ অসমৰ মন্ত্ৰী আমাৰ জয়ন্তমূলক পদত্যাগ কৰিবৰ কাৰণে বাধ্য কৰাব লাগে আৰু CBI দ্বাৰা তদন্ত কৰিব লাগে কাৰণ তেওঁলোকে যিটো ঢাক ঢোল বজাই আঁচনিখন আৰম্ভ কৰিছিল আজি সকলো ফুটুকাত ফেনত পৰিণত হৈছে আৰু আঁচনিবিলাক চব গুৱাহাটীত হৈ পৰি আছে পথাৰে পথাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত